কৰিব সম্পূৰ্ণৰূপে ভাৰতবৰ্ষত আৰু ভাৰতবৰ্ষৰ জনতাই পেট্ৰল ডিজেলৰ নামত এতিয়া হাৰাশাস্তি ভোগ কৰিবলগীয়া এটা পৰিস্থিতিৰ যেন উকমুকনি এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে 24 ঘণ্টাৰ ভিতৰতে হুৰাহুৰে বাঢ়িছে খাৰুৱা তেলৰ দাম ক্ৰুড অইলৰ দাম আকাশলংঘী হোৱাত এতিয়া যেন ভাৰতত আকাশলংঘী হ'বলৈ গৈ আছে ব্যাপক হাৰত মূল্য বৃদ্ধি হ'বলৈ গৈ আছে পেট্ৰল ডিজেলৰ কেৱল পেট্ৰল ডিজেলে নহয় গ্যাসৰো আকাশলংঘী হ'ব দাম নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ মূল্য বৃদ্ধিয়ে কুঙা কৰা সৰ্বসাধাৰণ ৰাইজক এবাৰ পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্যই এতিয়া ৰাজহার বেকা কৰি দিব নেকি এনে ধৰণৰ প্ৰশ্ন এনে ধৰণৰ চৰ্চা চলিছে কাৰণ বাস্তৱ ক্ষেত্ৰত যি হৈ আছে তাৰ প্ৰভাৱ এতিয়া পৰিবলৈ গৈ আছে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত আন এক বৃহৎ ৰামটাঙন পৰিবলৈ গৈ আছে সৰ্বসাধাৰণ ৰাইজৰ মাজত আৰু এই আকাশলংঘী হোৱাৰ একমাত্ৰ কাৰণ হ'ব বা যুদ্ধ ভয়ংকৰ যুদ্ধ মধ্যপ্ৰাচ্যৰ ভয়ানক সংঘাত ইৰাণ আৰু ইজৰাইলৰ যি আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ হৈছে শুকুৰবাৰে পুৱতি নিশা ইজৰাইলে ইৰাণ আক্ৰমণ কৰাৰ পিছত যি নতুন এক যুদ্ধৰ সূচনা হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধই এটা নতুন গতি লাভ কৰিছে আৰু তাৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া পৰিবলৈ গৈ আছে ভাৰতৰ ওপৰত কাৰণ যুদ্ধই এতিয়া বিপদ নমাই আনিছে যুদ্ধই বিপদ নমাই আনিছে কাৰণ ইজৰাইলে ইৰাণ আক্ৰমণ কৰাৰ পাছতে 24 ঘণ্টাৰ ভিতৰতে 13% পৰ্যন্ত বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য খাৰুৱা তেলৰ মূল্য 13% বৃদ্ধি আজ পাইছে আমি পৰিসংখ্যা আপোনাক জনাম ক্ৰমাৎ দ্ৰুত ঊৰ্ধ্বমুখী হৈছে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য বিশ্বৰ বজাৰত বিশ্বৰ তেলৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে বা বিশ্বৰ গেছৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিব আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব ভাৰত ক্ৰমাৎ দ্ৰুত ঊৰ্ধ্বমুখী হৈছে খাৰুৱা তেলৰ দাম যুদ্ধৰ মাত্ৰ 24 ঘণ্টাৰ ভিতৰত অৰ্থাৎ শুকুৰবাৰে যুদ্ধ হৈছিল আৰু শনিবাৰৰ ভিতৰত খাৰুৱা তেলৰ প্ৰতি বেৰেলত $60 পৰা $78.25লৈ বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম য'ত ব্ৰেণ্ট ক্ৰুড অইল সূচকাংক মতে প্ৰতি বেৰেলত 12.82% বৃদ্ধি হৈছে গৈ $78.25 একেদৰে যদি চোৱা হয় US ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট সূচকাংকত প্ৰতি বেৰেলত 13.48% বৃদ্ধি হৈছে গৈ খাৰুৱা তেলৰ দাম যি বৃদ্ধি বৰ্তমান $77.21 গতিকে এই হিচাপত এতিয়া ইয়াৰ প্ৰভাৱ তেলৰ বজাৰত ব্যাপক ৰূপত পৰিলক্ষিত হ'ব ক্ৰুড অইল দাম এনেদৰে হুৰাহুৰে উচ্চ হাৰত বৃদ্ধি হৈছে ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হৈছে অৰ্থাৎ গড় হিচাপত আটাইকেইটা সূচকাংক অনুসৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধি 13% বৃদ্ধি পাইছে 13% 24 ঘণ্টা 13% বৃদ্ধি পাইছে আৰু এই আক্ৰমণ প্ৰত্যাক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সৰ্বশক্তি প্ৰয়োগ কৰি ইৰাণ আৰু ইজৰাইলৰ মাজত তয়াময়া যুদ্ধ আৰম্ভ হৈছে এক মহাযুদ্ধত পৰিণত হৈছে ইৰাণ আৰু ইজৰাইলৰ এই সংঘাত প্ৰতি নিশাই হুৰাহুৰে ড্ৰোন নিক্ষেপ কৰি মিসাইল নিক্ষেপ কৰি ইখন দেশে আনখন দেশৰ ওপৰত আক্ৰমণ প্ৰত্যাক্ৰমণ চলাই গৈছে আৰু ইৰাণ আৰু ইজৰাইলৰ যুদ্ধই এক প্ৰকাৰ পূৰ্ণ পৰ্যায়ৰ ৰূপ লোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ এতিয়া পৰিবলৈ গৈ আছে ভাৰতৰ ওপৰত কাৰণ ভাৰতলৈ যে প্ৰক্ৰিয়াৰে ইৰাণৰ পৰা তেল সৰবৰাহ কৰা হয় তেল আমদানি কৰা হয় খাৰুৱা তেলৰ পৰা আৰু সেই প্ৰক্ৰিয়াটোৱে হৈছে হৰমুজ প্ৰণালীয়েদি সৌদি আৰব ইৰাক UAE অৰ্থাৎ আমিৰ শাহীৰ পৰা ভাৰতলৈ খাৰুৱা তেল যি অনা হয় সেই প্ৰক্ৰিয়া হৰমুজ প্ৰণালী বাধাগ্ৰস্ত হোৱাৰ আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে যাৰ বাবে তীব্ৰ প্ৰতিবন্ধকতাৰ সৃষ্টি হোৱাৰ উপক্ৰম হৈছে এইখিনি মুহূৰ্তত হৰমুজ প্ৰণালীয়েদি খাৰুৱা তেলৰ সৰবৰাহ বিঘ্নিত হোৱাৰ এই মুহূৰ্তত সম্ভাৱনা আহি পৰিছে আশংকা বৃদ্ধি পাইছে আৰু হৰমুজ প্ৰণালীয়েদি খাৰুৱা তেলৰ সৰবৰাহ বন্ধ হোৱাৰ লগে লগে আকাশলংঘী হৈ উঠিব ভাৰতত পেট্ৰল ডিজেলৰ দাম কাৰণ ইতিমধ্যে যদি চোৱা হয় ইৰানে যিসমূহ লক্ষ্য টাৰ্গেট কৰি লৈছে ইজৰাইলে ইৰানৰ যিসমূহ স্থানত আক্ৰমণ কৰি লৈছে তাৰ ভিতৰত আমি ইতিমধ্যে উল্লেখ কৰিছো যে পৰমাণু ঘাটিসমূহ প্ৰতিৰক্ষা বিভাগৰ ঘাটিসমূহক লক্ষ্য কৰি লৈছে আৰু একেলৰে তেল আৰু গেছৰ ঘাটিসমূহতো ধাৰাসাৰ আক্ৰমণ চলাই গৈছে ইজৰাইলে ইৰানত ইতিমধ্যে 13টাকৈ তৈল প্ৰকল্প ক্ষতিগ্ৰস্ত হৈছে ইৰানৰ সেই কথা স্পষ্ট হৈছে 11টাকৈ তৈল প্ৰকল্প ক্ষতিগ্ৰস্ত হৈছে লগতে যি বৃহৎ গেছৰ ভাণ্ডাৰ আছে সাউথ পাৰ্স
ইৰাণৰ সাউথ পাৰ্স বৃহৎ যি গেছৰ ভাণ্ডাৰ আছে যাক ইৰাণৰ ঐশ্বৰ্যৰ ভাণ্ডাৰ হিচাপে অভিহিত কৰা যায় ঐশ্বৰ্যৰ ভাণ্ডাৰ বুলি কোৱা হয় সাউথ পাৰ্স সেই সাউথ পাৰ্সৰ গেছৰ প্ৰকল্পত বৃহৎ আক্ৰমণ চলাইছে উৎপাদন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে গেছৰ আৰু যাৰ বাবে গেছৰ মূল্য ঊৰ্ধ্বমুখী আকাশলংঘী হোৱাৰ এই মুহূৰ্তত আশংকা প্ৰকাশ কৰা হৈছে হৰমুজ প্ৰণালীৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো হৰমুজ প্ৰণালীয়েদি ভাৰতলৈ ইৰাক সৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজেৰে চলাচল কৰা খাৰুৱা তেল পৰিবাহী জাহাজত তেল খৰবৰাহ কৰা হয় ভাৰতলৈ আৰু ইতিমধ্যে বাণিজ্য বিশ্লেষকসকলে প্ৰকাশ কৰা অনুসৰি হৰমুজ প্ৰণালীয়েদি চলাচল কৰা খাৰুৱা তেল পৰিবাহী জাহাজত যদি আক্ৰমণ হয় তেন্তে বিশ্বজুৰি পেট্ৰ সামগ্ৰীৰ মূল্য আকাশলংঘী হ'ব বুলি বাণিজ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে এই সম্ভাৱনা বা সেই আশংকাৰ কথা আৰু হৰমুজ প্ৰণালীয়েদি যদিহে ভাৰতলৈ খাৰুৱা তেলৰ সৰবৰাহ বন্ধ হৈ পৰে তেন্তে যিকোনো মুহূৰ্তত পেট্ৰল ডিজেলৰ দাম আকাশ চুবগৈ আকাশলংঘী হৈ উঠিব পেট্ৰল ডিজেল লগতে ৰন্ধন গেছৰ মূল্য ব্যাপক হাৰত বৃদ্ধি পোৱাৰ আগজাননী এক প্ৰকাৰ প্ৰকাশ কৰিছে বিশ্বৰ আগশাৰীৰ বাণিজ্য বিশ্লেষকসকলে আশংকা এই মুহূৰ্তত তীব্ৰতৰ হৈ পৰিছে কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিছো ইজৰাইলে ইৰাণৰ সাউথ পাৰ্সত থকা যি গেছৰ ভাণ্ডাৰ সেই গেছৰ ভাণ্ডাৰত চলা প্ৰচণ্ড আক্ৰমণৰ পাছত গেছৰ উৎপাদন বৰ্তমান ইৰাণে স্থগিত ৰাখিবলৈ বাধ্য হৈছে সাউথ পাৰ্স বিশ্বৰ বৃহত্তম গেছ ভাণ্ডাৰ বুলি কোৱা হয় আৰু বৃহত্তৰ গেছ ভাণ্ডাৰ হোৱাৰ লগতে আমি পুনৰ জনাইছো ইৰাণৰ এক ঐশ্বৰ্যৰ ভাণ্ডাৰ বুলি কোৱা হয় এই সাউথ পাৰ্স বিশ্বৰ আটাইতকৈ বৃহত্তম গেছ ভাণ্ডাৰ আৰু এই গেছ ভাণ্ডাৰত গেছৰ উৎপাদন বন্ধ কৰাৰ পিছত সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিব গেছ তথা LNGৰ মূল্য ঊৰ্ধ্বমুখী ইতিমধ্যে আৰম্ভ হৈছে মূল্য ঊৰ্ধ্বমুখী হোৱাত ইয়াৰ প্ৰভাৱ পৰিছে আৰু অনিৰ্দিষ্ট কাললৈ যদি গেছৰ উৎপাদন বন্ধ ৰাখিবলগীয়া হয় তাৰ ভয়াবহ প্ৰভাৱ পৰিব লাগিব ভয়াবহ পৰিণাম ভোগ কৰিব লাগিব সমগ্ৰ বিশ্ববাসীয়ে ইৰাণৰ তৈল মন্ত্ৰণালয়ে যি তথ্য প্ৰকাশ কৰিছে যে ইজৰাইলৰ আক্ৰমণত চাহৰানৰ তেলৰ ভাণ্ডাৰত 11টাকৈ তেল আৰু গেছ টেংক ধ্বংস হৈছে আৰু যাৰ প্ৰভাৱ এতিয়া এনেদৰে পৰিছে তেলৰ বজাৰখনত সমগ্ৰ বিশ্বত আৰু বাটাইতকৈ বেছি প্ৰভাৱিত হ'ব ভাৰত কাৰণ ভাৰতে সৰ্বাধিক তেল সৰবৰাহ কৰে ইৰাণৰ পৰা গতিকে ভাৰত ইয়াৰ দ্বাৰা বাৰুকৈ প্ৰভাৱিত হ'ব অৱশ্যে ইজৰাইলে দাবী কৰিছে যে ইজৰাইলে কেৱল ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ক প্ৰতিৰক্ষা ঘাটিসমূহক লক্ষ্য কৰি লৈছে ইৰাণৰ পাৰমাণৱিক ঘাটিসমূহক লক্ষ্য কৰি লৈছে প্ৰতিৰক্ষা দপ্তৰক লক্ষ্য কৰি লৈছে ইজৰাইলে ইৰাণৰ তৈল বা গেছ প্ৰকল্পক লক্ষ্য কৰি লোৱা নাই যদিও ইৰাণৰ তৈল মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে যে ইৰাণৰ চাহৰানত থকা তৈল ভাণ্ডাৰ 11টাকৈ তৈল ভাণ্ডাৰ ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে ইজৰাইলৰ আক্ৰমণত আৰু বিশ্বৰ বৃহত্তম গেছৰ যি ভাণ্ডাৰ গেছ উৎপাদন কেন্দ্ৰ সাউথ পাৰ্স ইতিমধ্যে ধ্বংস হৈছে গেছৰ উৎপাদন বন্ধ ৰাখিবলগীয়া হৈছে আৰু যাৰ প্ৰভাৱ এতিয়া সমগ্ৰ বিশ্বৰ বজাৰত পৰা পৰিলক্ষিত হৈছে আৰু আমি পুনৰ জনাইছো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ভাৰতীয় বজাৰত কাৰণ ভাৰত হ'ল সৰ্বাধিক তেল সৰবৰাহকাৰী দেশ ইৰাণৰ পৰা যি আমি প্ৰণালী কথা উল্লেখ কৰিলো এই প্ৰণালী হৰমুজ প্ৰণালী ইৰাক সৌদি আৰব সংযুক্ত আৰব আমিৰশ্বাহী হৈ তেল ভাৰতলৈ সৰবৰাহ কৰা হয় আৰু সেই তেল পৰিবাহী জাহাজত যদি কোনো কেনেবাকৈ আক্ৰমণ চলে এই পূৰ্ণ পৰ্যায়ৰ ৰূপ লোৱা যুদ্ধখনত কাৰণ এক প্ৰকাৰ পূৰ্ণ পৰ্যায়ৰ ৰূপ লৈছে এই যুদ্ধখনে অপাৰেশ্যন ৰাইজিং লায়ন ইজৰাইলে আৰম্ভ কৰাৰ পিছত ইৰাণেও আৰম্ভ কৰিছে ইজৰাইলৰ বিৰুদ্ধে কেইবাটাও অপাৰেশ্যন বিশেষ নামাকৰণ দিয়া হৈছে এই অভিযানসমূহৰ এই অপাৰেশ্যনসমূহৰ আৰু সেই মৰ্মে দুই দেশে এক প্ৰকাৰ সৰ্বশক্তি প্ৰয়োগ কৰি আক্ৰমণ প্ৰত্যাক্ৰমণ চলাই গৈছে ব্যাপক ক্ষয়ক্ষতি হৈছে ধনজনৰ হানি বিঘিনি এই মুহূৰ্তত মধ্যপ্ৰাচ্যৰ উত্তেজনা এতিয়া তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে গতিকে এই যুদ্ধখনৰ প্ৰতিটো খবৰ আমি আপোনালোকলৈ আগবঢ়াম ডিজিটেল লাইভ টেলিভিছনৰ জৰিয়তে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত লাইভৰ পৰা